মহানগৰীৰ বিৰুবাৰীৰ প্ৰফেচৰ কলনীত জিএমচিৰ অভিযান অস্বাস্থ্যকৰ পৰিৱেশত মিঠাই প্ৰস্তুত কৰা কাৰখানাত চলিল এই অভিযান পিহু ফুড প্ৰডাক্টছ নামৰ মিঠাই তৈয়াৰ কৰা কাৰখানাত চলাই এই অভিযানত পোহৰলৈ আহিছে অস্বাস্থ্যকৰ পৰিৱেশত মিঠাই তৈয়াৰ কৰাৰ তথ্য গুৱাহাটী পৌৰ নিগমৰ সকলো নীতি নিয়মক জনাঞ্জলি দি মিঠাই তৈয়াৰ কৰি আহিছিল এই কাৰখানাটোত আৰু কাৰখানাটোৰ মেনেজাৰৰ ভাষ্য অনুসৰি প্ৰায় 1.5 বছৰৰ পৰা এনেদৰে তৈয়াৰ কৰি অহা হৈছে মিঠাই কাৰখানাটোৰ স্বত্বাধিকাৰী লখিমপুৰৰ অমন কুমাৰ শ্ৰীবাস্তৱ বুলি জানিব পৰা গৈছে আৰু এই সন্দৰ্ভত সবিশেষ জনাব আমাৰ সাংবাদিক পুলক মহন্ত চাহ কাপৰ লগত হাতত আপোনালোকে যেটো মিঠাই খায় বিশেষকৈ গুৱাহাটী মহানগৰীয়ে হওক বা আন প্ৰান্তত পুৱাৰ চাহ কাপ হওক দুপৰীয়া চাহ কাপ সেই চাহ কাপৰ লগত যি বালুচা গজা বা চানপাপৰি এইবিলাক হয়তো আপোনালোকে খাই ভাল পায় মহানগৰী এটা প্ৰান্তত আছো যেটো প্ৰান্তত এই মিঠাইসমূহ প্ৰস্তুত কৰে এটা ফেক্টৰী কেনে এক অস্বাস্থ্যকৰ পৰিৱেশৰ মাজত এই মিঠাইসমূহ আমি চাহৰ লগত হততে খাই থকা সেইসমূহ প্ৰস্তুত কৰা হয় সেয়া আমি আজি আপোনালোকক দেখুৱাম প্ৰতিদিন টাইমৰ এই বিশেষ প্ৰতিবেদনত সতীৰ্থ মোৰ সৈতে ভিডিঅ' জাৰ্নেলিষ্ট দীপক শইকীয়া আছে আমি দেখুৱাই যাম প্ৰথমতে চাওক যেটো ব্ৰেণ্ডৰ আসলতে এই মিঠাইখিনি হয় আপোনালোকে যদি খাইছে গুৱাহাটী মহানগৰীয়ে হওক বা আন প্ৰান্তত এই মিঠাইখিনি যদি খাইছে তেনেহ'লে ভালকৈ ব্ৰেণ্ডটো চিনি পাই লওক ব্ৰেণ্ডটোৰ নাম হৈছে পিহুছ আৰু এটো বালুচা এণ্ড গাজা ইহঁতি স্পেচিয়েলি বালুচা আৰু গাজা এটো কোম্পানীয়ে বনায় ইয়াত বালুচা এনেকৈ পেকিং কৰি থোৱা আছে আমি দেখুৱাইছো কি পৰিৱেশত পেকিং কৰাইছে প্ৰথমতে দীপক শইকীয়াই সেই ভিজুৱেলছখিনি দেখুৱাইছে এয়া হৈছে চাওক কেনেকৈ পেকিং কৰা হয় যেটো পৰিৱেশত তেওঁলোকে পেকিং কৰিছে সেই পৰিৱেশটো আমি প্ৰথমতে দেখুৱাই লৈছো চাৰিওফালে যদি চাই এক কদৰ্যময় পৰিৱেশ আৰু সন্মুখত আমি এটা বিশেষ দৃশ্যাংশ আপোনালোকক দেখুৱাম এফালে গজা পেকিং কৰি থোৱা আছে যেনেকৈ বালুচা পেকিং হৈ আছে তেনেকৈ ইয়াত গজাও পেকিং হৈ আছে আমি সেয়া দেখুৱাম এফালে যদি চাই যেটো স্থানত বহি তেওঁলোকে পেকিং কৰে তাৰ একেবাৰে সন্মুখতে এয়া হৈছে শৌচাগাৰ অৰ্থাৎ শৌচাগাৰৰ কাষতেই আপুনি খাই ভাল পোৱা সেই মিঠাই যি মিঠাই সৈতে আপুনি পুৱাৰ চাহকাপ দুপৰীয়াৰ চাহকাপ বা সন্ধিয়াৰ সেই চাহকাপ গুৱাহাটী যিকোনো এখন ফুটপাথত বা যিকোনো এখন দোকানত বহি আপোনালোকে এই মিঠাইসমূহ খাই সেই মিঠাইসমূহ আসলে ক'ত কেনেকৈ বনোৱা হয় সেয়া আমি আজি প্ৰতিদিন টাইমৰ দৰ্শকসকলক এক্সক্লুসিভভাৱে দেখুৱাবলৈ যত্ন কৰিছোঁ এয়া হৈছে চানপাপৰি যি চানপাপৰি চাহৰ লগত আপোনালোকে খাই সেয়া আসলে কেনেকৈ বনোৱা হয় কেনেকুৱা এক কদৰ্যময় পৰিৱেশ আসলে গৰু গোহালিও ইয়াতকৈ হয়তো কিছু চাফা থাকে ইয়াতকৈ ভালকৈ ৰাখে যিটো পৰিৱেশত এই খাদ্যসমূহ বনাইছে বিশেষকৈ মিঠাইসমূহ বনাইছে সেই পৰিৱেশটো আমি দেখুৱাইছো এনেকৈ প্ৰায় 3 মহলীয়া এটো অট্টালিকা যেটো অট্টালিকাত তেওঁলোকৰ কেউফালে যদি চাই এনেকৈ যতে ততে কোনাই সুনাই আপুনি এনেকৈ ময়দাৰ টুপুলা পৰি থকা দেখিব ইয়া হৈছে তেল তেওঁলোকে গৰম কৰি তেল যিখিনি আছে সেয়া ঢাকি থৈ যোৱা নাই এনেকৈ থৈ গৈছে য'ত মাখি পৰি আছে ধোঁৱা ধুলি পৰি আছে আৰু এইখিনিতে হয়তো গৰম কৰি আকৌ দ্বিতীয়বাৰ তেওঁলোকে বনাব আৰু যেটো পাকঘৰ য'ত নেকি তেওঁলোকৰ সেই গোটেই কামখিনি হয় পাকঘৰটোৰ পৰিৱেশ চাওক য'ত তেওঁলোকে সেই মিঠাইসমূহ বনায় এয়া হৈছে পৰিৱেশ আমি যদি দেখুৱাও চিৰি চাৰিফালে অৰ্থাৎ এই যেটো আমি যেনি উঠি আহিছো সেই চিৰিসমূহ দেখিলে আপোনালোকে অনুমান কৰিব যে কিমান স্বাস্থ্যকৰ বা কিমান সাফাকে তেওঁলোকে ৰাখিছে এয়া এই দৃশ্যসমূহ দেখি আপোনালোকে মন কৰিছে হয়তো বুজি পাইছে যে হয়তো মাহ হৈ গ'ল বা ছমাহতকৈও বেছি হ'ব ইয়াত চাগে কোনেও ঝাৰু মৰা নাই বা ইয়াত কোনেও আসলতে মুছা নাই এয়া হৈছে পৰিৱেশ এয়া অন্যটা আমি তেওঁলোকৰ ৰুমত আহিছো যেটো ৰুমত আসলতে চানপাপৰিসমূহ বনোৱা হয় এনেকৈ ইয়া ফেটি থোৱা আছে অৰ্থাৎ মিক্স কৰি থোৱা আছে কিন্তু কোনো ঢাকনিৰ ব্যৱস্থা নাই এনেকৈ খোলাকৈ থোৱা হৈছে য'ত নেকি মাখি আহি পৰিছে মহ আহি পৰিছে ধুলি বালি আহি পৰিছে আৰু যেটো তাৰ কোঠালিটো সেই কোঠালিটো য'ত নেকি বনোৱা হয় তেওঁলোকৰ ষ্ট'ভসমূহ য'ত ৰখা আছে সেইটো পৰিৱেশটো চাওক কিমান লেতেৰা কদৰ্যময় এফালে ফটাকানি ওলমাই থোৱা আছে কেউফালে আপোনালোকে যদি চাই তাৰ মাজত এনেকৈ থোৱা হৈছে এয়া ময়দা আৰু এনেকৈ প্ৰস্তুত কৰা হয় চানপাপৰি যি চানপাপৰি আপোনালোকে পুৱা চাহ কাপৰ লগত খাই ভাল পাই সোৱাদ লয় সেই চানপাপৰি আসলে কেনেকৈ কিটো পৰিৱেশৰ মাজত বনোৱা হয় সেই দৃশ্যাংশ আমি দেখুৱাবলৈ যত্ন কৰিছোঁ এয়া হৈছে দ্বিতীয়টো মহলা আমি তললৈ যাম পৰিৱেশটো দেখুৱাম আৰু যদি দেখুৱাওঁ ইয়াতে এই কোঠালিসমূহতে এনেকৈ ইয়াত যিসমূহ কাম কৰা লেবাৰ সেইসমূহ তেওঁলোক থাকে ইয়াতেই তেওঁলোকে বনায় আৰু কেনেকুৱা পৰিৱেশত তেওঁলোকে থাকে সেয়াও আমি দেখুৱাই লৈছোঁ সন্মুখতে তেওঁলোকৰ এইটো চানপাপৰি বনোৱা ঘৰ ৰুম তাৰ কাষতে তেওঁলোক থাকে শুৱে আৰু যেটো চিৰি মই পুনৰবাৰ কৈছোঁ চিৰি কেউপাশে আপোনালোকে এই পেকিংসমূহ দেখিব এনেকৈ ইয়াত পেলাই থোৱা আছে ইয়াৰ পৰাই তেওঁলোকে বিভিন্ন প্ৰান্তলৈ দিয়ে গুৱাহাটীলৈ দিয়ে বুলি কৈছে গুৱাহাটীৰ যিসমূহ বিপণী আছে বিপণীসমূহত তেওঁলোকে দিয়ে তাৰ সমান্তৰালকৈ তেওঁলোকে দিয়ে লখিমপুৰলৈ যায় তেওঁলোকৰ ছাপ্লাই বুলি কৈছে গতিকে
আমি পৰিৱেশটো দেখুৱাইছোঁ এইসমূহ ৰুমসমূহৰ যিটো অৱস্থা সেইটো প্ৰথমতে আপোনালোকক দেখুৱাই লৈছোঁ গোহালিও ইয়াতকৈ হয়তো চাফা কৰি থাকে গৰু মানুহে চাগে ইয়াতকৈ ভালকৈ ৰাখে কিন্তু আপুনি মই খোৱা যিসমূহ চাহৰ লগৰ মিঠাই সেই মিঠাইসমূহ আচলতে কি পৰিৱেশৰ মাজত বনোৱা হয় কিমান স্বাস্থ্যকৰ পৰিৱেশৰ মাজত তেওঁলোকে বনাই ৰাইজক খুৱায় সেয়া আমি আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ আৰু এইসমূহ মিঠাই আমি গম নোপোৱাকৈ আমি চাহৰ লগত জুতি লৈ আমি খাওঁ এয়া আমি পৰিৱেশটো দেখুৱাইছোঁ অভিযান চলিছে এই বিশেষকৈ এই যিটো ফেক্টৰী য'ত এই মিঠাইসমূহ বনাই থকা হৈছে ইয়াত এই কিছু মুহূৰ্তৰ পূৰ্বে গুৱাহাটী পৌৰ নিগম আৰু ফুড ছেফটি দুয়োটা ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা অভিযান চলিছে মই কিছু কথা পাতিবলৈ যত্ন কৰিম অকণমান অভিযান আপোনালোকৰ চলিছে মই অকণমান জানিম আমি যথেষ্ট দেখিলোঁ ভিতৰত যিটো পৰিৱেশ একেবাৰে বাথৰুমৰ লগতেই তেওঁলোকৰ ফেক্টৰী য'ত বনাই আছে আৰু যিটো ঘৰ মানে গোহালিটো হয়তো ইয়াতকৈ চাফা হয় আপোনালোকেতো নিজে দেখা পালে প্ৰত্যক্ষদৰ্শী হিচাপে আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হ'ল তেওঁলোকৰ কোনো ধৰণৰ নথি পত্ৰ নাই ইনভেলিড ট্ৰেড লাইচেঞ্চ আৰু অগ্নি নিৰ্বাপকৰ কাৰণে যিখিনি ব্যৱস্থা থাকিব লাগে নিজে দেখা পাইছে ডমেষ্টিক চিলিণ্ডাৰ কি হিচাপে ব্যৱহাৰ কৰি আছে তাতে কোনো ধৰণৰ তেওঁলোকৰ ব্যৱস্থা নাই যদি কিবা কাৰণত জুই জ্বলে কোনো ধৰণৰ তেওঁলোকৰ ফায়াৰ ফাইটিঙৰ ব্যৱস্থাই নাই আৰু এনেকুৱা এটা ডাঙৰ এষ্টাব্লিছমেণ্ট তেওঁলোকে চলাই আছে ইমান মানুহ ইয়াতে হেৰি হৈ আছে নিয়োজিত হৈ আছে তেওঁলোকৰ তাত কোনো ডাটা নাই তেওঁলোকে আমাক ক'ব পৰা নাই কিমান মানুহ আছে কি আছে আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হ'ল আপোনাৰ খোৱা বস্তুখিনি আপোনালোকে নিজে দেখিছে প্ৰিপেয়াৰ্ড ফুড হওক বা বনোৱা ফুডখিনি বা ফুডখিনি যেনেকৈ ৰাখিছে সেইটোতো ৱে নহয় পাব্লিক হাইজিনৰ কাৰণে এইটো বহুত থ্ৰিটেনিং আৰু একে পানী তেওঁলোকে পায়খানাটো ব্যৱহাৰ কৰিছে ইয়াতো ব্যৱহাৰ কৰিছে সেইটোতো একচেপ্টেবল নহয় গতিকে তেওঁলোকৰ নথি পত্ৰ হিচাপে আমি যিহেতু আমাক এতিয়া দেখুৱাব পৰা নাই তেওঁলোকৰ লগত আমি হেৰি কৰিছোঁ কথা পাতিছোঁ যদি সেই দেখুৱাই মিনিমাম ক্ল'জ ডাউনটো হ'বই পিছত যদি তেওঁলোকৰ কাগজ পাতি ঠিকে দেখুৱাব পাৰে তেতিয়া আমি তেওঁলোকক পেনাল্টি লৈ হেৰি কৰিম আৰু যদি নোৱাৰে তেতিয়া চিল হৈ যাব টোটেলি ইমান বেয়া পৰিৱেশৰ মাজত যে তেওঁলোকে বনাইছে এই মানুহটো গম নোপোৱাকৈ এনেকৈ খাই আছে সেইটোতো সেইকাৰণে আপোনালোকৰ ফালৰ পৰা এইবোৰ সেই ল'লে ইনিচিয়েটিভ ল'লে আমাৰ কাৰণেও ভাল হয় কাৰণ চাওক আমিতো এইবোৰ সদায় কৰি থাকোঁ তেওঁলোকে এটা লেবেলিং কৰিছে এটা পিউ বুলি আৰু মষ্টলি এক্সপৰ্টো হয় তেওঁলোকৰ কিন্তু কোনো ধৰণৰ ডাটা নাই কিমান বস্তু আহে কি আহে কোন মানুহে এতিয়ালৈকেতো আমাক একো কাগজ দেখুৱাব পৰা নাই তেওঁলোকে গতিকে সেইটো আমি কাগজখিনি চাইহে আপোনালোকক সেইটো ক'ব পাৰিম সেইটোও এতিয়ালৈকে তেওঁলোকে আমাক ডাটা দিব পৰা নাই যাত মেনেজাৰ আছে সেই আছে গতিকে সেইকাৰণে আমি অলপ সময় ৰখিছোঁ নহ'লে আমাৰ ফালৰ পৰা চিল হৈ যাব একৰ্ডিংলি আৰু বাইলৰ মতে এইটো মিউনিচিপালিটিৰ হেল্থ ব্ৰাঞ্চৰ পৰা চলিছিল আমি এনফৰ্চমেণ্ট ব্ৰাঞ্চো মাতিছোঁ এনফৰ্চমেণ্ট ব্ৰাঞ্চো আহিছে এতিয়া এনফৰ্চমেণ্ট ব্ৰাঞ্চে কৰিছোঁ ধন্যবাদ জনাইছোঁ ইয়াৰ মন্তব্য আপোনালোকে শুনিলে আমি যিটো পৰিৱেশ দেখুৱালোঁ যেনেধৰণৰ কথা আমি কৈছোঁ সেয়া আমি পৰিৱেশ দেখুৱাব যত্ন কৰিছোঁ এটা গুদাম শেষত আমি এটা গুদাম দেখুৱাম যিটো গুদামত তেওঁলোকৰ বস্তুসমূহ আনি ষ্ট'ৰ কৰা হয় য'ৰ পৰা তেওঁলোকৰ কাম আৰম্ভ হয় ভিতৰতো আপোনালোকে কেনেকৈ বনোৱা হয় ক'ত কি কাৰবাৰ চলি আছে সেইখিনি আপোনালোকে দেখিলে কিন্তু এয়া হৈছে গুদামৰ পৰিৱেশ আমি যদি কিছু দেখুৱাওঁ সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্ট মোৰ সৈতে দীপক শইকীয়া আছে তেওঁ পৰিৱেশসমূহ দেখুৱাই আছে চাওক গুদামতো তেওঁলোকৰ আচলতে তেনেকুৱা কোনো ধৰণৰ নীতি নিয়ম নাই যিসমূহ কথা ইতিমধ্যে উল্লেখ কৰিছে সেয়া লাগিলে ফায়াৰ ছেফটিৰ ক্ষেত্ৰতে হওক সেয়া লাগিলে খাদ্য সামগ্ৰী নিৰ্মাণৰ ক্ষেত্ৰত যেনেকুৱা যি প্ৰট'কল বা যিখিনি নিয়ম মানিব লাগে সেয়া আচলতে কোনো ফালৰ পৰাই হোৱা দেখা নাই ইয়াতো এনেকৈ অস্বাস্থ্যকৰ পৰিৱেশৰ মাজত এনেকৈ পকাতেই আচলতে পকাৰ ফ্ল'ৰত তেওঁলোকে পেলাই থৈছে কোনো ধৰণৰ ঢাকনিৰ ব্যৱস্থা নাই কোনো ধৰণৰ আৰবেৰ নাই ইয়াতে মাখি পৰিছে ইয়াতে মহ পৰিছে ইয়াতে ধূলি পৰিছে মুঠতে কদৰ্যময় পৰিৱেশ আৰু এনেকৈ কদৰ্যময় পৰিৱেশৰ মাজত এই বিশেষ যিটো আপোনালোকে লেবেলিং কোম্পানী দেখিলে সেই কোম্পানীটোৱে বৰ্তমান ৰাইজক আচলতে কেনেকৈ ৰাম ঠগন দিছে আৰু বিশেষকৈ কিমান অস্বাস্থ্যকৰ পুলক মহন্ত এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ